হেল্ল' গাইজ, নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এতিয়া আকৌ নতুন ভিডিঅ' লৈ বহুত দিন পিছত মই এটি ভিডিঅ' আজি বনালোঁ। মানে বিশেষকৈ বনোৱা নাযায় আৰু কিছুমান বিশেষ ভিডিঅ' বনোৱা যায় সময়বোৰ চাবৰ কাৰণে। আজি বনাম গাহৰি, তাৰে লগত লৈছোঁ এই কচু আৰু আলু। মানে এইটো কথা হ'ল যে মই গাহৰি মোৰ বহুত বেছি প্ৰিয়, গতিকে ঘৰত এতিয়া বৰ্তমান কোনেও নেখায়, মানে মাতো নাখায় আৰু দেউতাৰ বিশেষ অসুবিধাৰ কাৰণে, মানে দেউতাৰ কিবা অলপ বেমাৰ হৈ আছে, দেউতাই নাখায়। গতিকে মই অকলে এইটো জুইত ৰান্ধিম। জুইত ৰন্ধা গাহৰিটো মোৰ বেছি প্ৰিয় আৰু তাৰে লগত মই লৈছোঁ ক'লা কচু আৰু আলু। আৰু ইয়াতো মই জুইখিনি ধৰি কিনে পিঁয়াজটো বহাই দিছিলোঁ আৰু বহাই দিলোঁ। গৰম হোৱাৰ পিছত গাহৰিখিনি আৰু এনেকৈ লাৰি আছোঁ। চাব আপোনালোকে, বহুত টেষ্টি হৈ খাব। আপোনালোকেও কেতিয়াবা চেষ্টা কৰি চাব। আৰু যদি আপোনালোকে এনেকুৱাকৈ খাই পাইছে তেতিয়াহ'লে জনাব যে কেনেকুৱা লাগে। বিশেষকৈ গেছত বনোৱাতকৈ মানে জুইত বনালে এইটো বেছি টেষ্টি হয়। মই নিজে খাই প্ৰমাণ পাইছোঁ, এইটো বেলেগৰ কথা নহয়, মই নিজে প্ৰমাণ পাই কৈছোঁ। আৰু মই সৰু সৰুকৈ অলপ আলু কুটি লৈছিলোঁ, এইখিনি এতিয়া দি দিলোঁ। অলপ ভাজি থাকোঁতে আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি আৰু মাংসখিনি আৰু অলপ ফ্ৰাই কৰাৰ পিছত এতিয়া হালধি নিমখ গোটেইখিনি দি দিছোঁ। আৰু বেছি মছলা আচলতে নিদিওঁ, বহুত কম মছলাত ৰান্ধি খাওঁ। আৰু জুইৰ ফ্লেম কমোৱা গ'ল, এইটো কমাই কিনে এইটো পূৰা ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত দি দিছোঁ আগতে মায়ে বনাই থোৱা কচু অলপ আনি ইয়াতে দি দিলোঁ। ক'লা কচু হয় এইটো, বহুত ধুনীয়া লাগে খাব, আপোনালোকক কেতিয়াবা খাই চাব। আৰু এইটো এতিয়া অলপ গ্ৰেভি টাইপ হোৱাৰ পিছত এইটো নুমাই থৈ দিছোঁ। আপোনালোকে এনেকুৱাকৈ বনাই খাব, কেনেকুৱা লাগে জনাব। তো আজিলৈ বাই বাই, গুড নাইট।